নমস্কাৰ সকলোকে পুনৰবাৰ মোক চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 25 জুন 2026, অসমীয়া 10 আহাৰ, বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:17 আৰু সূৰ্যাস্ত সময় 6:09। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। শান্তিপূৰ্ণভাৱে আপোনাৰ মতামত মানুহৰ আগত ৰাখিব লাগে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতি অনুকূল হৈ পৰিব। আপোনাৰ কামৰ প্ৰতি থকা উৎসাহে সফলতাৰ দিশত আগুৱাই লৈ যাব। আপোনাৰ অত্যাধিক নিয়ন্ত্ৰণকাৰী স্বভাৱৰ বাবে মানুহ বিচলিত হ'ব পাৰে। বৃষ ৰাশি। চৰ্দি আৰু জ্বৰৰ লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আপোনাৰ চাকৰিৰ সন্দৰ্ভত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সম্পৰ্কৰ যিকোনো তিক্ততা সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। মানুহে হয়তো আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ ল'ব নোৱাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি উত্তেজিত হৈ পৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। চৰকাৰী বিষয়ৰ পৰা আপুনি লাভৱান হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ নগদ ধনৰ প্ৰৱাহৰ সমস্যা সমাধান হোৱা দেখিব। আপোনজনৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। ৰোমান্টিক সম্ভাৱনাবোৰ অতি অনুকূল যেন লাগে। কৰ্কট ৰাশি। যদি আপুনি নিবনুৱা হয় তেন্তে আপুনি হয়তো উৎকৃষ্ট চাকৰিৰ সুযোগ পাব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। আপুনি নিজৰ অগ্ৰাধিকাৰবোৰ মনত ৰাখিব লাগে। ভাই ভনীৰ মাজত মৰম বাঢ়িব। আত্মীয় এজনৰ লগত গুৰুত্বৰ কথা বতৰা হ'ব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ অনুভৱৰ যত্ন লোৱা উচিত। অপ্ৰয়োজনীয় বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ সন্দৰ্ভত কঠোৰ অনুশাসন বজাই ৰাখক। নতুন সম্পৰ্কত স্থিৰতাৰ অভাৱ হ'ব পাৰে। আপুনি ধৰ্মীয় কাম কাজত যথেষ্ট মনোযোগ দিব। আপুনি হয়তো শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। চিন্তাত স্পষ্টতা বজাই ৰাখিব লাগে। আপোনাৰ বিৰোধীয়ে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষাৰ্থীসকলে শৈক্ষিক চাপৰ সন্মুখীন হ'ব। আপোনাৰ মাতৃয়ে হয়তো আপোনাৰ ওপৰত অসন্তুষ্ট হৈ পৰিব। কোনো নতুন পৰিকল্পনা আৰম্ভ নকৰিব। তুলা ৰাশি। আপোনাৰ উৎসাহ আৰু মনোযোগ বাঢ়িব। আমদানি ৰপ্তানি ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ'ব। আপুনি প্ৰশাসনৰ পৰা সহায় লাভ কৰিব। অংশীদাৰিত্বৰ উদ্যোগে লাভৰ সৃষ্টি কৰিব পাৰে। দলীয় কামৰ বাবে আপোনাৰ কাম সফল হ'ব। বৃশ্চিক ৰাশি। নতুন ব্যৱসায়িক উদ্যোগ এটা আৰম্ভ কৰাৰ সন্দৰ্ভত কিছু মানসিক চাপ থাকিব পাৰে। এই ক্ষেত্ৰত আনৰ পৰা পৰামৰ্শ লোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰযুক্তি খণ্ডৰ সৈতে জড়িতসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব। বহিৰাজ্যত বাস কৰাসকলৰ আয় বৃদ্ধি হ'ব পাৰে। আজি এটা চলি থকা কামত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ধনু ৰাশি। আৰ্থিক লেনদেনত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী নিয়ম মানি নচলাৰ বাবে আপুনি আৰ্থিক জৰিমনা ভৰিব পাৰে। আপুনি নিশ্চয় আপোনাৰ গুৰুৰ পৰা পৰামৰ্শ লোৱা উচিত। ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। চাৰ্ভাইকেল ইছ্যুৰ বাবে আপুনি অস্বস্তিৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰিব পাৰে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত থকাসকলৰ বাবে দিনটো শুভ। বিয়া অনুষ্ঠানৰ সময়ত কিছু বাধা আহিব পাৰে। সামান্য কথাত বিচলিত নহ'ব। বন্ধু এজনৰ বাবে ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে। পিতৃৰ লগত সুখৰ সময় কটাব। কুম্ভ ৰাশি। ব্যস্ততাৰ মাজতো জিৰণি লোৱাটো গুৰুত্ব দিব লাগে। আপুনি ডাঙৰ কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হোৱাৰ সুযোগ পাব। উৎপাদন সম্পৰ্কীয় ব্যৱসায়ত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভাই ভনীৰ পৰা আপুনি উপকৃত হ'ব পাৰে। ধৰ্মীয় কাম কাজত আপুনি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পৰিয়ালৰ সদস্যৰ লগত কিবা কাৰণত মতানৈক্য হ'ব পাৰে। সকলোৰে অনুভৱৰ প্ৰতি সচেতন হোৱা উচিত। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আপোনাক ঈৰ্ষা কৰা মানুহে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক আনন্দৰ কিছু অভাৱ হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।